সোণাৰীত পথ নিৰ্মাণত অনিয়ম ঠিকাদাৰে নিম্ন মানদণ্ডৰ শিলবালি চিমেণ্ট ব্যৱহাৰ কৰাৰ অভিযোগ সোণাৰী পৌৰসভা নিগমৰ অধীনত থকা এই পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। সোণাৰী নগৰৰ ৰাছিলাইন বৰুৱাআলি সংযোগী পথ নিৰ্মাণ হৈছিল প্ৰায় 4 মাহ পূৰ্বে। কিন্তু পথছোৱা ব্যৱহাৰ হোৱা ব্লক ইটা খহি যোৱাৰ লগতে এটা নলাত স্থাপন কৰা কালভাৰ্ট ভাঙি যোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে নতুনকৈ নিৰ্মাণ হোৱা প্ৰায় 60 মিটাৰ পথছোৱাৰ দুৰৱস্থা দেখি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যাৰ ফলত এতিয়া স্থানীয় লোকে ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে। ৰাইজৰ ধনৰ অপব্যৱহাৰ কৰি ঠিকাদাৰে নিজ মুনাফা লাভৰ বাবে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। নগৰ উন্নয়নৰ নামত যি গাফিলতি চলি আছে আপোনালোকে নিজে চকুত চালে ৰাস্তা পদূলি লৈ গোটেইখিনি মানে দুৰ্নীতিয়েই চব, গোটেইখিনি দুৰ্নীতি। এইটো 7 লাখ টকাৰ চেংচন ৰাস্তা আজি 4 মাহ হোৱা নাই, কালভাৰ্ট ভাঙিলে, ইটা খহিছে, পাথৰ উঠি গৈছে। এইটো ৰাস্তাত গোটেইখিনি ষ্টুডেণ্ট ল'ৰা ছোৱালী বাইপাছ, এইটো ৰাস্তা শ ষ্টুডেণ্ট অহা যোৱা কৰে। এইটো ৰাস্তাৰ অৱস্থাই নাই। এইটো ক'বলৈ গ'লে চৰকাৰৰ গাফিলতি নকওঁ আমি, চৰকাৰে টকা দিছে, ঠিকাদাৰৰ কেলেংকাৰী। ঠিকাদাৰীয়ে 2 নম্বৰী বস্তু লগাই কাম কৰি ৰাস্তাৰ গতি এইটোৱেই। আমাৰ ৰাইজৰ এইটোৱেই অভাৱ অভিযোগ যে আমাৰ ৰাস্তাখন একদম নিম্ন বস্তুৰে নিৰ্মাণ কৰিলে, আৰু আমি কথা কৈ থকা সৈতেও বাৰে বিনম্ৰ অনুৰোধ কৰা সৈতেও গাফিলতি কামৰ একো চেম্পিনেট নাই কামৰ। এইটোতো কণ্টেক্ট বেলেগে লৈছিলে, কিন্তু কামটো কৰিছিলে দেৱজিৎ সেনগুপ্তা, তাৰো ঘৰ আমাৰ গাঁৱৰে ল'ৰা হয়। তেওঁ কৰিছিলে কামটো ভাল কৰিম বুলি আমি ভাবিছিলোঁ, ৰাইজে আশা ৰাখিছিলোঁ, কিন্তু চবতকৈ বেয়া কাম কৰি গ'ল। নাই চেয়াৰমেনক আমি জনোৱা নাই, জনাব আমি এটা ব্যৱস্থা লৈছিলোঁ। আহি সিহঁতি চাই গ'ল যে ঠিক কৰি দিম বুলি ক'লে, তাৰপাছত ক'ত একো খা ঠিকনাই নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এইটোৱে আমাৰ বিনম্ৰ অনুৰোধ, যিখিনি কাম টকা দিছে সিহঁতি ভালেই দিছে, কামখিনিৰ ওপৰত অলপ চকু দিব লাগিব। কণ্ট্ৰেক্টাৰে দুৰ্নীতি নিম্ন মাল লগাই টকা পকেটত ভৰোৱা ব্যৱস্থা কৰিছে সিহঁতি। মোৰ নাম শ্ৰী ৰাকেশ ৰাম, আৰু কামটো যেতিয়া কণ্ট্ৰেক্টাৰ বনাই আছিলে তেতিয়া আমি কমপ্লেইন কৰি আছোঁ যে ৰাস্তাটো ভালকৈ হোৱা নাই। তেতিয়া তেওঁলোকে কণ্ট্ৰেক্টাৰ গুৰুত্ব দিয়া নাই। গতিকে আজি সেইটো কাৰণে গুটিবোৰ ওলাই গৈছে, দেখিছে এইবোৰ ইমান দিন লাষ্টিং কেনেকৈ কৰিব। সেইটো কাৰণে আমি বেয়া পাইছোঁ, কণ্ট্ৰেক্টাৰকো বেয়া পাইছোঁ, আমাৰ ৱাৰ্ড কমিশ্যনাৰকো বেয়া পাইছোঁ। মই যেতিয়া কাম চলি আছে তেতিয়া ৱাৰ্ড কমিশ্যনাৰক মই ইয়াত ফোন কৰিছোঁ যে আহক, কামবোৰ ভাল হোৱা নাই, কামবোৰ চব। ৱাৰ্ড কমিশ্যনাৰক ফোন কৰা সত্ত্বেও অহা নাই। এইটো কেনেকুৱা কথা। সোণাৰীৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।